আজি এখন জৰুৰী সভাৰ সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন আৰু অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ডিব্ৰুগড় DRDA কনফাৰেন্স হলত আমি হেৰি কৰিলোঁ। আমাৰ কেইটামান সিদ্ধান্ত লৈছে যে বৰ্তমান চৰকাৰখনে যি জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰিছে, কেওট সম্প্ৰদায়ক অনুসূচিত জাতিক অন্তৰ্ভুক্ত কৰি আমাৰ এই মানুহখিনিক শেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু শেহতীয়াকৈ আমি দেখা পাইছোঁ যে অসমত প্ৰায় 40খনকৈ ডেভেলপমেণ্ট কাউন্সিল দিলে আৰু স্বায়ত্তশাসন প্ৰদান কৰিছে সৰু বৰ জাতি জনগোষ্ঠীসকলক। কিন্তু তাৰ তুলনাত অসমৰ কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবীসমূহৰ কথা আজিলৈকে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনৰ দিনত এবাৰো তেওঁলোকে উচ্চাৰণ নকৰিলে যে এইখিনি খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলৰ যিখিনি সাংবিধানিক অধিকাৰ, সেই অধিকাৰৰ পৰা তেওঁলোকে যে খৰ্ব হৈছে, অধিকাৰ যে খৰ্ব কৰা হৈছে। আমি চৰকাৰখনক এতিয়া আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে তেওঁলোকে আমাৰ কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলক স্বায়ত্তশাসন বা উন্নয়ন পৰিষদ দি আমাৰ জাতিটোক উন্নতিৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ উপৰি আমাৰ চৰকাৰে যিখিনি কাম কৰিছে, এতিয়া যে যিখিনি সন্দেহজনক লোকক তেওঁলোকক যে উচ্ছেদ কৰি যিখিনি মাটি মুক্ত কৰিছে, কিন্তু সেই মুক্ত কৰা ব্যৱস্থাটোক আমি আদৰণি জনাইছোঁ। কিন্তু চৰকাৰে যে আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলে আজি তেওঁলোকে সাংবিধানিকভাৱে পাবলগীয়া অধিকাৰ, ভূমি অধিকাৰটো তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। এই লোকসকলক অতি শীঘ্ৰে ভূমি পট্টা দিব লাগে। আৰু আমি দাবী জনাইছোঁ, আজি আমাৰ যিখন জৰুৰী বৈঠক হ'ল, সেই দাবী আমাৰ কেইটামান সিদ্ধান্ত লৈছোঁ যে আমাৰ মানুহখিনিক অতি শীঘ্ৰে দিব লাগে, ভূমি পট্টা দিব লাগে। তেতিয়াহে আমাৰ মানুহখিনি সাংবিধানিকভাৱে সুৰক্ষিত হ'ব, আমাৰ মানুহখিনিয়ে প্ৰাপ্য অধিকাৰ নহ'লে হেৰাই যাব। আৰু তাৰ উপৰি আমাৰ যিখিনি মাছৰ বজাৰ আছে, মাছৰ মহলসমূহ আছে, এই মাছৰ মহলসমূহৰ বজাৰসমূহ কিন্তু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ জন্মগত অধিকাৰ। এই অধিকাৰখিনি কিন্তু আজি আমাৰ মানুহখিনিৰ হাতত নাই। যদি আমাৰ অধিকাৰে নাই, ব্যৱসায় বাণিজ্য আজি কওঁ আমি, আমাৰ পথাৰ আমাৰ, বজাৰ আমাৰ, যদি আমাৰ মৎস্যবৃত্তিটো আমাৰ হাতত নাথাকে, তেতিয়াহ'লে কিন্তু অনাগত দিনত এই মানুহখিনি কৰ্মসংস্থাপন হেৰুৱা এটা হেৰি হৈছে, সক্ষম হৈছে। কিন্তু আৰু তাৰ তুলনাত আমি দেখিছোঁ যে শেহতীয়াকৈ চৰকাৰে যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আমি 3টা সমষ্টিত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ কৈৱৰ্ত জনগোষ্ঠীৰ আমাৰ প্ৰতিনিধি তাত অন্তৰ্ভুক্ত হৈ আছিলে। আমাৰ এইফালে বকো সমষ্টি, তাৰপিছত আমাৰ দেৰগাঁও সমষ্টি, আৰু এটা সমষ্টি দেখিবলৈ পালোঁ আমাৰ মঙলদৈ। এই 3টা সমষ্টিত আমাৰ যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে, তাত কিন্তু এই সমষ্টিকেইটা গঠন কৰি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক বঞ্চিত কৰিলে। নাও পইচা যিটো দিলে, কিন্তু তাত মেজৰিটি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ নাই। সেইটো কাৰণে আমি চৰকাৰখনক আহ্বান জনাইছোঁ যে আমাৰ 3টা সমষ্টি গঠন কৰি তেওঁলোকে আমাৰ 12টা পাব লাগিছিলে, তাত এটা সমষ্টিহে দিলে। এইখিনি আমাৰ অসাংবিধানিক কাৰ্য। চৰকাৰখনক আমি আজি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ যে যাতে চৰকাৰখনে যদি এনেকুৱা ধৰণৰ যদি অসাংবিধানিক কাৰ্য পন্থা যদি কৰি থাকে, অনাগত দিনত কিন্তু অসমৰ সতীয়াৰ পৰা ধুবুলৈকে কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলক আমি সজাগ সচেতন কৰি, কিন্তু নাগৰিক সভাৰ জৰিয়তে মানুহখিনি সজাগ সচেতন কৰি আমাৰ যিখিনি কৰিবলগীয়াখিনি আমি কৰি যাম। আৰু আমাৰ যিখিনি আজিলৈকে ৰাজ্যসভালৈ এজনো সাংসদ নপঠিয়ালে, এজনো সাংসদ পঠোৱা নাই আজিলৈকে ৰাজ্যসভাত, কিন্তু তাৰ তুলনাত জনজাতিৰ লোকসকলৰ পৰা 5বাৰকৈ প্ৰতিনিধি পঠাইছে। আমি যদি এটা জাতি যদি উন্নতি কৰিবলগীয়া হয়, ৰাজ্যসভা বা লোকসভাত আমাৰ প্ৰতিনিধি গৈ তাত মাত মাতিব লাগিব। কিন্তু ৰাজ্যসভাত যদি আমাৰ প্ৰতিনিধি নপঠায়, তেতিয়াহ'লে এই সমস্যাসমূহ সমাধান কেতিয়াও নহয়। আৰু তাৰ তুলনাত আমি ব্ৰহ্মপুত্ৰ উপত্যকাত এজন যে আমাৰ কৈৱৰ্ত জনগোষ্ঠীৰ লোকক যে হেৰি কৰিব লাগে, লোকসভাত পঠাব লাগে, সাংসদ হিচাপে টিকেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইখিনিও আমি দাবী জনাইছোঁ। আৰু অনাগত ভৱিষ্যত দিনত অসম চৰকাৰে যিখিনি কৰণীয় কাম, কিন্তু যথেষ্টখিনি তেওঁলোকে আমি কৰণীয় কামখিনিৰ ক্ষেত্ৰত আমাৰ জাতিটোৰ প্ৰতি হেমাহি আমি দেখা পোৱা গৈছে যে কৈৱৰ্তসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ। আজি শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যি আমাৰ গুৱাহাটীত যিখন নতুনকৈ নিৰ্মাণ কৰা অৰুণাচল সেইখনত মহাৰাজ পিথোৰ নামত যি নামাকৰণ কৰিছে, সেইটো বিষয়ক আমি আদৰণি জনাইছোঁ। কৈৱৰ্ত জনগোষ্ঠীৰ এজন মহাবীৰ, যিজনে আজি বক্তিয়াৰ খিলজী 1206 খ্ৰীষ্টাব্দত যেতিয়া আপোনাৰ তুৰ্কীৰ পৰা যেতিয়া হেৰি আহিছিলে, বক্তিয়াৰ খিলজী আহিছিলে, সেই খিলজীক কিন্তু আজি কৈৱৰ্ত জনগোষ্ঠীৰ এজন পৰাক্ৰমী বীৰ, এজন মহাবীৰ মহাৰাজ আজি পিথোৱে কিন্তু খেদাই পঠাবৰ কাৰণে সক্ষম হৈছিলে। চৰকাৰে যিটো কাম কৰিছে সেইটো আদৰণি জনাইছোঁ। কিন্তু পিথোৰ যিখিনি কীৰ্তিচিহ্ন, তেওঁ হেৰাই যাবলগীয়া যিখিনি কৈৱৰ্ত জনগোষ্ঠী পৌৰাণিক কীৰ্তিচিহ্নসমূহ কিন্তু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু এটা ভূমিকা পালন কৰিব লাগিব। আৰু আমাৰ শৈক্ষিক দিশত কিন্তু আমাৰ জাতি জনগোষ্ঠী, এটা জাতি নিৰ্ধাৰণ কৰে শৈক্ষিক দিশখিনিৰ ওপৰত। এটা জাতি যদি আগবাঢ়িবলগীয়া হয়, শৈক্ষিক দিশটো অতি শক্তিশালী হ'ব লাগিব। তাৰ তুলনাত বাকী জাতি জনগোষ্ঠীৰ লোকসকলৰ কাৰণে যি হেৰি দিছে, আপোনাৰ ৰিজাৰ্ভেশ্যন ছিষ্টেম কৰিছে, যে স্পেচিয়েল কোটা শৈক্ষিক দিশৰ কাৰণে স্পেচিয়েল কোটা দিছে। আজি আপোনালোকে চাবলৈ যায়, যিখিনি মানুহ OBC কেটেগৰীত থকাৰ পিছতো তেওঁলোকে, মই বিশেষকৈ নকওঁ, OBC কেটেগৰীত থকা মানুহখিনি আজি কিছু জাতি জনগোষ্ঠীৰ লোকক কিন্তু স্পেচিয়েল কোটা দি কেনে শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ তুলনাত অসমৰ অনুসূচিত যদি সাংবিধানিক অধিকাৰত অন্তৰ্ভুক্ত হৈ থকা খিলঞ্জীয়া ভূমিপুত্ৰ কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলে কিন্তু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কৈৱৰ্ত জনগোষ্ঠীৰ লোকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। তাৰ কাৰণে আমি
স্পেচিয়েলি আমাৰ শিক্ষা দীক্ষা উচ্চ শিক্ষাৰ কাৰণে 5% আমি শৈক্ষিক দিশৰ কাৰণে স্পেচিয়েল কোটা দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। আমি সময়সীমা আমাৰ 28 তাৰিখৰ পৰা আমি নাগৰিক সভা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আমাৰ আৰম্ভণি হ'ব আৰু অসমৰ প্ৰতিখন জিলা, উজনি অসমত আমি প্ৰতিখন জিলাতে আমাৰ ইয়াৰ পিছতে আমি ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, তেজপুৰ চবতে আমাৰ উজনি অসমৰ প্ৰতিখন জিলাতে আমি নাগৰিক সভাৰ জৰিয়তে আমি কিন্তু আমাৰ মানুহখিনিক সজাগ সচেতন কৰিম আৰু ৰাইজে তাৰ বিচাৰ বিবেচনা কৰিব, ৰাইজে কি ধৰণে সিদ্ধান্ত লয় সেইখিনিকে আমি মানি ল'বলৈ সক্ষম হ'ম।